নেক্সট বছৰ আহিলে তোমাক আৰু ভালকে হোলী শুনিম দে মা আৰু তুমি ভালকে ৰিহাৰ্চেল দি থাকিবা এনেকে কৈছিল তোমাক কৈছিল চুমা খাইছিল কণ্ঠ ভাল বুলি কৈছিল লেভেল পালি কি চিনে এ হৰিয়ে দিয়ক এনেই আহিছো মই আপোনালোকক চিনাকি কৰি আছো প্ৰথমতে আপুনি লওকচোন এইটো আহক আপোনাৰ ছোৱালী মানে জানা মতে পাঠশালাত কিবা এটা প্ৰগ্ৰাম চলি আছে তাতে অডিশন হৈছিল অডিশনত পাব অডিশন হৈছিল কি কওকচোন কিন্তু কি অনুষ্ঠান মানে এটো হৈছে কলাশ্ৰী ড্যান্স মিউজিক এন্ড ফেষ্টিভেল সিজন 2 এটো তাৰ মানে প্ৰতি বছৰে আমাৰ অসমৰ লয়াৰ আসামত মানে এটো নতুন কেন আনছে আৰু আগতে বিভিন্ন ঠাইত হৈছিল ছোৱালী ৰিস্পিয়ে মানে লোকগীতটো মানে তাই পাৰফৰ্ম কৰিছিল আৰু অনলাইন অডিশনত তাই সিলেক্টেড হৈছে এইবাৰ আমাক 31 তাৰিখে মানে নিমন্ত্ৰণ কৰিছে পাঠশালাৰ এটো হেৰি পাঠশালাৰ নাট্য মন্দিৰ তাতে মানে হ'ব আৰু কেনুটো তাত হ'ব এটোৰ পৰা মানে ডাইৰেক্ট সিলেক্টেড হৈ মানে ডাইৰেক্ট কলিকাতাৰ মঞ্চক লগি পাৰফৰ্ম কৰাৰ এটা সুবিধা দিব গতিকে তেওঁলোকে অলৰেডি সিলেক্ট কৰিছে তথাপিতো এইখন মানে আৰু পাঠশালাত মানে এটো মানে লাষ্ট বুলি মানে তেওঁলোকে আমাক জানাইছে আৰু যেটো ছোৱালী যাব মই ছোৱালীটোক দেখি আছো এয়া চাওক নামটো কৈ দিয়া ৰিস্পি মজুমদাৰ সত্যজিৎ দাস চবৰে চিনি পায় বাবুল বুলি মাতে আৰু দা কুলধৰ দাস চবৰে চিনাকি মুখ এই দুখন গতিকে তেওঁলোকৰ লগত অলপ ৰিহাৰ্চেল কৰিব আপোনাক অলপ মই দেখি আছো তাৰ পিছত ধামাকা এই ছোৱালীটোৰ প্ৰতিভা ইয়াতে শেষ নহয় এটা বিৰাট মানে নকং আৰু এই দেউলৰ সময়ত ভৰদেউলৰ দিনা এটা বিৰাট ধুনীয়া ফটো এখন ভিডিঅ' এটা ভাইৰেল হৈছে এই ছোৱালীটোৰ কি ভাইৰেল হৈছে কৈ আছো পিছত প্ৰথমতে অলপমান গান মানে ৰিহাৰ্চেল শুনি লওঁ অলপমান আপোনালোকে চাওক ইমানখিনি সন্মান লাভ কৰা ছোৱালীজনী আপোনালোকে চিনাকি পাইছে না অলপমান কি কৰি আছা মোক দিবা দিয়া ধন্যবাদ তো হোলীৰ কাৰণে ৰেডি হ'ল সব মাস্ক চাক সব আছে এমুখে দেউতাক পাঞ্জিত দা হৈছে তাৰে আগতে অলপ টাইম ৰ'বা মই একেবাৰে আহি আছোঁ এইখন ফটো আপোনালোকে দেখা পাইছে যেতিয়া হেমন্ত বিশ্ব শৰ্মা আহিছিল এই ছোৱালীটোৱে হোলী গীত গাইছে আৰু ফটো দেখি দিছোঁ চাওক তো আমি সেই হোলী গীতটো শুনিম তো বলক ভৰদেউলৰ দিনা আহি এই ছোৱালীটোকে লগ পাইছিল না তোমাক লগ পাইছিল কি কৈছে কোৱাচোন মাথা চলাইছিল মাথাত আছিল চুমা খাইছিল চুমা খাইছে কণ্ঠ ভাল বুলি কৈছে কিন্তু হোলী গীত গাইছিলা চামলৰাণী আচ্ছা যেন তোমাক চুমা খাইছিল যেন তোমাক ধৰছিল তোমাৰ কেনে লাগিছিল মনটো ভাবছিলা না কোনোবাই না যে মই অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক কোনোবাই লগ পাম তেওঁ মোক আশীৰ্বাদ কৰিব মাথাত লাৰি দিব এনে ভাবছিলা না কোনোবাই না ভাবা নাছিলা সপোন নাছিল না কথা দিছে তো হেমন্ত বিশ্ব শৰ্মাই কথা দিছে নেক্সট বছৰ আহি মুখেৰে আৰু শুনব বুলি কৈছে যি নহওক নেক্সট বছৰ আহক হয় না আমি ৰখি থাকিম তো হোলীটো আৰম্ভ কৰা
তোমাক আহোঁ বুলি কৈছে অহা বছৰ, এতিয়া মামাক কিবা ক'বা নেকি তুমি? যদি মামাক কিবা কোৱা কৈ দিয়া। নমস্কাৰ মামা, আপুনি যদি অহা বছৰ আহে মোক কিন্তু লগ কৰিব লাগিব। কি তুমি লগ কৰিম বুলি কৈ গৈছিল নেকি? হা কৈছিল, কথা Why? দিছিল। কথা দিছা, কথা দিছে তাই, গতিকে লগ কৰিব লাগিব। যি কি নহওক আৰু কিবা শুনিম বুলি কৈছিল। কি কি শুনিম বুলি কৈছিল? সেই হোলী গীত। আৰু হোলী শুনিম বুলি কৈছিল। তো মামাই কথা দি গৈছে অহা বছৰ আহিলি হোলী গীত শুনব এই ছোৱালীটোৰ মুখেৰে। তাইৰ বহুত ভাল লাগিছে। যি কি নহওক আজি অহাৰ উদ্দেশ্য এটাই, এই ছোৱালীটোৰ আজি মনৰ ভাৱ। আৰু যি কি নহওক আমাৰ এই সৰু সৰু ল'ৰা ছোৱালীয়ে আজি হোলীৰ প্ৰতি যিটো আকৰ্ষিত হৈছে, যোৱা বছৰত কৰি এইটো বছৰ বেছি সৰু সৰু ল'ৰা ছোৱালী ওলাইছে, যাতে আমাৰ হোলীটো বিশ্বৰ দৰবাৰলৈকে যায় আৰু প্ৰসাৰ হয় এইটোৱে আমাৰ চেষ্টা। সেইকাৰণে সেই সৰু সৰু ল'ৰা ছোৱালীক আমি আগুৱাই আনিব লাগিব। আৰু মাক বাপেকক কিন্তু বহুত উৎসাহ, প্ৰত্যেক মাক বাপেকে বহুত কষ্ট কৰে। বৰষুণত জিকি জিকি এই সৰু সৰু ল'ৰা ছোৱালীক হোলীৰ কম্পিটিশ্যনত নিছে, ভাগ ল'ব দিছে। প্ৰাইজ পাৱা নাপাতো সেইটো মেটাৰ নহয়, কথা হ'ল কি উৎসাহ। এইবাৰ উৎসাহটো ইমান বেছি দেখিছোঁ। আৰু প্ৰত্যেক হাতীতে আচলতে কম্পিটিশ্যন পাতাটো দৰকাৰ। পইচা দিব নালাগে, সাধাৰণভাৱে এখন মানে চিল বা একোটা মুভমেণ্ট বা এখন কিবা মানপত্ৰ দিলেও বহুত, পইচাৰ কথা নাই। কিন্তু যিটো উৎসাহ, সেই উৎসাহটো যাতে এনেকৈ আগক লগি নাথাকে, যাতে আমাৰ হোলীটো অসমৰ নহয়, ভাৰতৰ নহয়, পৃথিৱীৰ সকলোৱে গম পায় যে বৰপেটাৰ হোলী উৎসৱটো কেনেহেন। তো আজি বিশেষ কথা নাপাতো, অলপ চাহ পানী খাম। আমি চাহ তাহ খোৱাৰ ব্যৱস্থা আছে ন? তো চাহ পানী খাই ল'ম। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে, আৰু যাতে এই ভিডিঅ'টো হেমন্ত বিশ্ব শৰ্মাই চাই আৰু এই ছোৱালীজনীক তাৰে পৰাই যাতে আশীৰ্বাদ দিয়ে। আৰু অহা বছৰ লগ কৰিম বুলি কৈছে, গতিকে তাই এথেনৰ পৰা ৰেডি হৈছে, অহা বছৰ লগ কৰিব যদি হেমন্ত বিশ্ব শৰ্মাই আমাৰ সত্ৰত আহে। তো তেওঁক অনুৰোধ কৰিছোঁ, সৰু সৰু ছোৱালী, সৰু সৰু মন, আশা বহুত কৰি থাকে। এই লগতে এই মাথা গোটেই মাথাই ৰখি আছে তাক মই লগ কৰিব বুলি। তো আপোনালোকে শ্বেয়াৰ কৰিব আৰু লগ পাব বুলি মই আশা কৰোঁ, আৰু ঘৰৰ মানুহে আশা কৰে, গোটেই মায়ে গিলানো আছে। যদি লগ পায় ধুনীয়াকৈ হোলী গীতটো শুনি দিবা। অ'কে? কৈলে বাবা কি জয়।